যোগাভ্যাস কৰিম গতিকে আপোনালোকে মন কৰিব কি কি কৰিলে প্ৰত্যেকৰে মুখত মিচিকি আহে ধন্যবাদ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম এক চিন্তনৰ বিন্দু যোগ আৰু যোগৰ জৰিয়তে যে মন আত্মা স্বাস্থ্য একত্ৰিত কৰি জীৱনৰ পৰম সুখ লাভ কৰিব পাৰে সেই কথা এতিয়া আৰু সন্দেহাতীত আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা এই যোগে যুগ যুগ ধৰি সভ্যতাৰ পৰা সভ্যতালৈ মানুহৰ মন অন্তৰ শৰীৰ সদায় নিৰ্মল কৰি আহিছে আৰু এই ধাৰণাকে মানুহে যাতে পৰমাত্মাৰ লগত বিলীন হৈ যোৱাৰ এক মাৰ্গ পাব পাৰে তাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত সমগ্ৰ বিশ্বই যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু ৰাষ্ট্ৰসংঘয়ো মাত্ৰ 3 মাহৰ ভিতৰত এই প্ৰস্তাৱত সন্মতি জনাই 2015 চনৰ 21 জুনৰ পৰা প্ৰথম ইণ্টাৰনেশ্যনেল যোগ ডে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু 2015 চনৰ পৰাই এই যোগ দিৱস সমগ্ৰ বিশ্বজুৰি আয়োজন কৰি অহা হৈছে আজি 11তম ইণ্টাৰনেশ্যনেল যোগা ডে ওৱান আৰ্থ ওৱান নেশ্যন এই চিন্তাৰ আধাৰত এইবাৰ এই যোগ ডে পালন কৰা হৈছে মই ভাবোঁ এই অভ্যাসে আমাৰ সকলোৰে হেপিনেছ অফ লাইফ জীৱনৰ সুখ প্ৰাপ্তিৰ মাৰ্গ প্ৰদৰ্শন কৰিব আৰু সকলোকে যোগ অভ্যাসৰ জৰিয়তে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ